পাপা পইচা লাগে মোক কিমান বেছি নহয় 20,000 কিয় এই লগৰ ল'ৰা কেইটামানৰ লগত ৰেষ্টুৰেণ্ট এখনত ইনভেষ্ট কৰিব লাগে আৰু গেৰেজ এটা খুলিব তাতো ইনভেষ্ট কৰিব লাগে অহা মাহৰ ভিতৰত 2-3 লাখ লাগিব এতিয়ালৈ 20,000 হৈ যাব আৰু জমহৰ 1.5 লাখ টকা কি কৰিলি আৰে পাপা তুমি অকল সদায় সেই 1.5 লাখৰ হিচাপনো কিয় খুজি থাকা মোৰতো নিজৰ লাইফ আছে ন মোৰতো খৰচা আছে তোমাৰ যেনেকে নিজৰ খৰচা আছে মোৰ হিচাপ আছে বুজিছ তই ক'ত কিমান খৰচ কৰিছ ডিস্কো নাইট ক্লাব লাজ নালাগে তোৰ হা ইমানে পাৰ্টি কৰা হৈছ যে কেতিয়াবা ৰাতি তই ঘৰলৈ নাহ পাপা সেইবোৰ বাদ দিয়া এতিয়া কোৱা মোক পইচা দিবা নে নাই আৰু এক পইচাও নাপাওঁ হা যা এতিয়া মোৰ মূৰটো নাখাবি চালা বুঢ়া মা জীয়াই থাকোঁতে ভাল আছিলে এই এই কি কৰিলি তই হা কি কৰিলি এইটো কি আকৌ A pen is mightier than a sword. ইয়াত যে এই সৰু ফুটাটো দেখিছে এইটো একচুৱেলি এটা কেমেৰা হয় চ' আপুনি সদায় এনচিয়'ৰ কৰিব যাতে এইটো ফ্ৰণ্ট ডিৰেকশ্যনত পইণ্ট হৈ থাকে ঠিক আছে আৰু য়েছ ভুলতেও এই পেনটো ছিগনেচাৰ কৰিবলৈ ইউজ নকৰিব আপুনি লাগিলে এই পেনটো ইউজ কৰিব কিন্তু এই পেনটো কেতিয়াও ইউজ নকৰিব মোৰ কিন্তু বৰ ভয় লাগিছে ডোণ্ট ৱৰি আৰু মই এনেকুৱা ষ্টিং অপাৰেশ্যন মই সদায় কৰিয়ে থাকোঁ চ' ইটছ ছেফ এণ্ড ফুল প্ৰুফ ট্ৰাষ্ট মি ঠিক আছে আৰু য়েছ আপুনি মোক কি বুলি ইণ্ট্ৰডিউচ কৰাব অঁ কি বুলি ইণ্ট্ৰডিউচ কৰাম বাৰু হ'ব চিন্তা নকৰিব আপুনি মোক নিজৰ ফিয়ান্সে বুলি ইণ্ট্ৰডিউচ কৰাব যাতে কাৰো সন্দেহ নহয় অ'কে অল দি বেষ্ট অ'কে বলক ছাৰ এইখিনি গন্তি কৰি লওক আপুনি নাই নাই কোনো দৰকাৰ নাই আপুনিনো মোক ঠগিবনে পিছে এওঁ কোন অ' চিনাকি কৰি দিবলৈ পাহৰিছিলোঁৱেই ছাৰ এওঁ মোৰ ফিয়ান্সি হয় অঁ বাহ আপোনাৰচোন মিলিয়ে গ'ল আপোনাৰ চাকৰি জীৱনৰ লগত একেবাৰে সাংসাৰিক জীৱনৰ এটা ভাল আৰম্ভণি হ'ল নে কি কয় কিন্তু ছাৰ পৰহিলৈ এক্সামৰ ৰিজাল্ট দিবইচোন আৰু তাতে কি হ'ল এক্সামৰ পেপাৰ কোনে চাব এই আমাৰ মানুহে চাব ধন্যবাদ ছাৰ ধন্যবাদ চাকৰিটো পোৱাৰ পিছত ধন্যবাদ দিলেই হ'ল আৰু এই পইচাটো মই লোৱা নাই নহয় আমাৰ পাৰ্টিৰ ৱেলফেয়াৰৰ কাৰণেহে লৈছোঁ এতিয়া মোৰ এখন মিটিং আছে হা মই আৰু পলম নকৰোঁ হা ঠিক আছে মই আহিছোঁ থেংক ইউ ঠিক আছে ছাৰ থেংক ইউ ভেৰি মাছ ছাৰ এইখিনি গন্তি কৰি লওক আপুনি নাই নাই কোনো দৰকাৰ নাই আপুনিনো মোক ঠগিবনে তুমি তোৰ কাৰোবাক দেখাইছা নেকি নাই ডিৰেক্টলি তোমাকে দেখুৱাইছোঁ মই জানিছিলে পাপাই দিন ধৰা পৰিব তোমাৰ পাপা হয় বুলিহে মই একো কৰা নাই নহ'লেতো ইমান দেৰি ব্ৰেকিং নিউজৰ বাজি থাকিলেহেঁতেন টিভিত চ' তুমি এতিয়া কি কৰিম বুলি ভাবিছা মই একো ভবা নাই কাৰণ কি ইয়াৰ অকল এটাই কপি আছে আৰু সেইটো তোমাৰ হাতত তোমাৰ পাপা হয় চ' তুমিয়ে ভাবা আৰু কি কৰা কি ভাবিছা য়েছ আমি কাম এটা কৰিম কি ব্লেকমেইল হা ব্লেকমেইল কাক মোৰ পাপাক চোৱা মই জানো যে মোৰ দেউতাই এইবোৰ কাম আগৰ পৰাই কৰে ইমান কোটি ঘোচ খায় কিন্তু মোক 500 টকা এটা দিবলৈ হ'লে টান পায় আৰু এইবাৰ কিন্তু মই চান্স পাই গৈছোঁ আৰু পাপাই মোক এইবাৰ না ক'ব নোৱাৰিব তুমি নিজৰ দেউতাক ব্লেকমেইল কৰিবা মই নকৰোঁ তুমি কৰিবা কি আৰ ইউ আউট অফ ইউৰ মাইণ্ড আৰে মনীষা শুনাচোন শুনা মই তোমাৰ পাপাক এতিয়ালৈ মিটে কৰা নাই এণ্ড তাৰ আগত মোৰ ইম্প্ৰেশ্যন কিয় বেয়া কৰিব খুজিছা আৰে তুমি মোৰ কথা শুনিতো লোৱা চোৱা তুমি নিবিচাৰা নেকি আমি জল্দি ছেটেল হোৱাটো আমাৰ এটা ভাল কমফৰ্টেবল লাইফষ্টাইল হওক আৰু ইনফেক্ট মোৰ পাপাৰ ওপৰত কেতিয়াও ডিপেণ্ডেণ্ট হৈ থাকিব নালাগিব জাষ্ট থিংক নো ৱে ৰঞ্জিত তুমি লাগিলে বেলেগক বিচৰা আৰে মনীষা শুনা তোমাতকৈ ভাল এইটো কাম আৰু কোনেও কৰিব নোৱাৰে আৰু মইতো আছোৱেই ন তোমাৰ লগত আৰু আমি কম টকা ডিমাণ্ড কৰি লাভ নাই মিনিমাম 10 to 15 কোৰ্চটো ডিমাণ্ড দিবই লাগিব কিন্তু আৰে তুমি কি ভাবিছা এইখিনি কি অকল মই নিজৰ কাৰণে কৰি আছো নেকি আমাৰ ফিউচাৰৰ ভালৰ কাৰণে কৰি আছো ন
আহোঁতে অলপ দেৰি হৈ নাই গ'ল নাই ইটছ অ'কে মই ইয়াতে এনেই কিবা কিবি চাই আছিলোঁ What? তই কিন্তু অলপো চেঞ্জ হোৱা নাই দেই তোক দেখিলেচোন কোনোবাই কলেজ ষ্টুডেণ্ট বুলিয়ে ক'ব থেংকছ পিছে তয়ো অলপো চেঞ্জ হোৱা নাই ই হ'ব আৰু এনে ক'ব নালাগে নাই এনে কিয় ক'ম সঁচাকৈ কৈছোঁ আমি ইয়াতে ৰখি থাকিম নে অ' ৰাইট আচ্ছা আমি ওপৰত ফুড কৰ্ট আছে বা এইটো তই মোৰ কাৰণে আনিছ এইটো তোৰ কাৰণে আনিছিলোঁ That's so sweet. আমি গৈ থাকোঁ নেকি ওপৰত Okay, প্লিজ let's go. কালি ৰাতি মেছেজ এটা দিছিলোঁ ৰিপ্লাই নিদিলি যে অ' সেইটো তই চিৰিয়াছলি লিখিছ নে ধেমালি কৰি আছিলি নাই ধেমালি নহয় চিৰিয়াছলিয়ে কৈছিলোঁ একচুৱেলি মই কেনেকৈ বুজাওঁ ভাবি পোৱা নাই মই বহুত দিনৰ পৰা মই কলেজ এৰাৰ আগতেই ক'ম বুলি ভাবিছিলোঁ একচুৱেলি মই ফিলিংছবোৰ এক্সপ্ৰেছ এক মিনিট ৰ মোৰ এটা কথা আছিল তোক ক'বলৈ মই কৈ লওঁ নেকি আগতে অ'কে কৈ ল ফাইন মানে মোৰ বয়ফ্ৰেণ্ড মোৰ এংগেজমেণ্ট হৈ গ'ল কি কেতিয়া মানে মোক নজনালি যে মানে ইমান পটককৈ হৈ গ'ল আৰু দুয়ো ফেমিলি কনচেণ্ট আছিল চ' ময়ো য়েছ কৰি দিলোঁ আৰু তয়ো কথাটো কওঁতে দেৰি কৰি দিলি চ' আই এম চৰি তই বেয়া পাইছ নেকি নাই ইটছ অ'কে একচুৱেলি এইটোতো ভাল খবৰ হয় ইনফেক্ট উই শুড চেলিব্ৰেট মই কিবা এটা অ' চেলিব্ৰেটৰ পৰা মনত পৰিল এইখন ল আমাৰ ইনভিটেশ্যন Oh wow, that's great. I'm sure he must be the luckiest person. আহিবি কিন্তু Oh sure, আহিম এক মিনিট ৰ মই ৱাছৰুমৰ পৰা আহোঁগৈ ময়ো যাম কি জেন্টছ টয়লেটত যাম অ' একো নাই আংকিত ইউ ইডিয়েট কথাখিনি যদি আগতে কোৱা হ'লে হেল্ল' 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 আপুনি মোৰ ফোনটো পাইছে ন কোনে কৈছে মোৰ নাম মনীষা ফোনটো মোৰে হয় মই ভুলতে এৰি থৈ আহিলোঁ আপুনি আনিব পাৰিব নেকি মোৰ ওচৰলৈ আনি দিব মানে শুনাপত থকা পাঠকলৈ আনিব হয় হয় সোণাপুৰত থকা এই হাইৱেটোৰ ওচৰতে পাঠকৰ এটা আছে আপুনি প্লিজ তালৈ আনি দিয়ক ইমান দূৰ মই কেনেকৈ যাম মই নোৱাৰিম নাই 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 প্লিজ প্লিজ আপুনি ফোনটো নাকাটিব মোৰ লাইফ বহুত বিপদত আছে প্লিজ কিবাকৈ ফোনটো নাহিলে ইহঁতে মোক মাৰি পেলাব প্লিজ প্লিজ মোক বচাই লওক মই ৰিকুৱেষ্ট কৰিছোঁ আপুনি বেয়া নাপাব আপুনি আহক নহ'লে আপুনি আপোনাৰ চিনাকি কাৰোবাক পঠিয়াই দিয়ক প্লিজ প্লিজ অলপমান দয়া কৰক প্লিজ ফোনটো আনি দিয়ক মই নোৱাৰিম চৰি মই ৰাখিছোঁ দেই মই আপোনাক হাত জোৰ কৰিছোঁ প্লিজ আই এম ৰিকুৱেষ্টিং ইউ প্লিজ প্লিজ জাষ্ট দিছ ওৱান টাইম প্লিজ অলপমান কষ্ট কৰি দিয়ক মোৰ ফোনটো আনি দিয়ক প্লিজ 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 হেল্ল' 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 আরে ফোনটো কাটি দিলে দেখোন আরে এজনী কোনো কাম নহয় শালা গুলিয়াই দিও নেকি ৰ আকৌ ফোন লগাও এনেই ইয়াৰ নেটৱৰ্ক বেয়া ঐ প্ৰব্লেম এটা হ'ল প্ৰব্লেম মানে কি হ'ল ফোন এটা পালোঁ বাথৰুমত আৰে ফ্ৰীত ফোন এটা পালি ভালহে তাত প্ৰব্লেম কেনেকৈ হ'ল ধেমালি নকৰিবিচোন যাৰ ফোন হয় তাই কল কৰিছিলে অ'কে যাৰ ফোন হয় তাই কল কৰিছিল তেনেহ'লে মোক কিয় দিছ কাউণ্টাৰত দি দে বা জনাই দে তাই আহি লৈ ল'ব ফোনটো ঐ ৰবি এইজনী ছোৱালী হয় দেখোন চা মনীষা নামৰ এগৰাকী 23 বছৰীয়া সাংবাদিক যোৱাকালি সন্ধিয়াৰ অ। পৰা সন্ধানহীন হৈ আছে তেওঁ কলিগ প্ৰণয় দাসৰ পৰা আমি জানিব বিচাৰিম যে আচলতে ঘটনাটো কি ঘটিছিল মোৰ কলিগ হয় মনীষা শইকীয়া আৰু লাষ্ট তাইক যোৱাকালি গধূলি এৰাউণ্ড 6:30 দেখা পাইছিলোঁ তাই অফিচ এৰা ঠিক আগে আগে প্ৰণয় দাস আপুনি আমাক জনাব পাৰিব নেকি বাৰু মনীষা শইকীয়াক যেতিয়া অন্তিমবাৰৰ বাবে আপুনি লগ পাইছিল কি
কৈ গৈছিল হয় তাইক কৈছিলে যে তাই কাৰোবাক লগ কৰিব গৈ আছে তাই কিবা ইম্পৰ্টেণ্ট মিটিং এটা আছে একচুৱেলি অফিচত কথাটো কোনোৱে গম নাপায় যে তাই কিবা ষ্ট্ৰিং অপাৰেশ্যনত জড়িত হৈ আছে অকল তাই মুখে কৈছিল কথাটো তাইৰ ওচৰত কেইজনমান দুৰ্নীতি কেলেংকাৰী কৰা টপ MLAৰ বিৰুদ্ধে এভিডেঞ্চ আছে মই জাষ্ট এইখিনিয়ে কথাটো গম পাওঁ তাই মোক এইখিনিয়ে কৈছিল মই অলপ সন্দেহ কৰিছোঁ যে তাই মষ্ট প্ৰবেবলি কিডনেপ হৈছে ইতিমধ্যে জনা গৈছে যে দিছপুৰ আৰক্ষীয়ে এই ঘটনাক কেন্দ্ৰ কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে এতিয়া বুজিছোঁ ছোৱালীজনী ফোনতো কান্দি আছিলে মেটাৰটো বহুত চিৰিয়াছ হয় দেখোন আমি পুলিচক জনাই দিয়া ভাল হ'ব নেকি নাই নাই আমি ফচি যাম কেছ ফাইল হ'ব বহুত এক্সপ্লেনেশ্যন দিব লাগিব ৰাইট আমি এটা কাম কৰোঁ মোবাইলটো ইয়াতে এৰি থৈ গুচি যাওঁ নে কি নাই নাই ৰবি ইয়াত এৰিব নোৱাৰি মানুহে চাই আছে অ'কে কিবা এটা দিহা ভাবিম ব'ল ইয়াৰ পৰা অঁ ব'ল ঐ ছাতিতে দেচোন বৰষুণ দিছে বে অঁ লগ পানী পাম নেকি চুপ এ লাগিছে ফোন লাগিছে কাৰ হয় নাজানো মই উঠাওঁ ৰ হেল্ল' হেল্ল' অঁ মই মানিছা আপোনাৰ অলপ মানে জনী মানুহ মতা আছে প্লিজ মোৰ ফোনটো আনি দিয়ক প্লিজ আনি দিয়ক প্লিজ প্লিজ কওঁতে ভুলতো পুলিচক ফোন নকৰে নহ'লে তোক মাৰি পেলাম আপুনি প্লিজ ভুলতেও যাতে পুলিচক ইনফৰ্ম নকৰে প্লিজ নহ'লে ইহঁতে মোক মাৰি পেলাব প্লিজ প্লিজ আনি দিয়ক ফোনটো অ'কে চাওক আমি ফোনটো ঘূৰাই দিম বাৰু কিন্তু আপোনালোকে য'ত কৈছে তালৈ যাব নোৱাৰিম অঁ অঁ ঠিক আছে তেনেহ'লে আপুনি আকৌ আমি ক'লৈকে আহিম মই আপোনালোকক জনাই দিম বাৰু ক'লৈকে আহিব লাগে আপোনালোকে কিন্তু আহিব হা প্লিজ চিয়'ৰ আহিব প্লিজ প্লিজ আহিব আপোনালোকে অ'কে আহিম অঁ কি হ'ল আমি সিহঁতে মাতা জেগাত নাযাওঁ ইটছ বেটাৰ আমি সিহঁতক মাতোঁ আৰু সিহঁতে আহক অঁ ঠিকে Alright? কৈছ লেটছ গ' কোনোবা ৰঞ্জিতে কল কৰিছে উঠাচোন হেল্ল' মণি মণি ক'ত আছা তুমি ৰাতিৰ পৰা ইমান ফোন কৰিছো এবাৰো যে ফোনটো উঠোৱা নাই তুমি আৰু তুমি পইচাখিনি কালেক্ট কৰিলে নে নাই হেল্ল' নামাতা কিয় ক'ত আছা তুমি চাওক এই ফোনটো আমাৰ নহয় দেই আপুনি কোনে কৈছে আমি মানে ফোনটো বিচাৰিহে পাইছোঁ তহঁতি কিডনেপাৰ নেকি মনীষা ক'ত নাই মই মানে আমি কিডনেপাৰ নহয় তেনেহ'লে মনীষাৰ ফোন তহঁতৰ লগত কেনেকৈ আছে চাওক আমি আচলতে ফোনটো ৰুদ্ৰাক্ষমলক বিচাৰিহে পালোঁ কি কৰিলি তহঁতি তাতে ৰ মই এতিয়া গৈ আছোঁ বুজিছ হেল্ল' হেল্ল' পাগল হৈছে নেকি কিয় ক'লি আমি ক'ত আছোঁ কি ঠিক কোনে কল কৰিছে কিডনেপাৰটো হ'ব পাৰে অ' শ্বিট ঐ এই ফোনটো বিপদত পেলাব এই ফোনটো ইয়াত থৈ পেলাই গুচি যাওঁ এক্সকিউজ মি আপোনালোকৰ ফোনটো এৰি থৈ গৈছে নাই এইটো আমাৰ ফোন নহয়তো হে কি কয় মই নিজে দেখিছোঁ আপোনাক ফোনটো ড্ৰপ কৰি থৈ গৈছে হ'ব আপুনি ৰাখি থওক আমি যাওঁ হে নাই মই নাৰাখোঁ দেই পিছত মোকে চুৰ বুলি ক'ব আৰে ফোন বাজিছেচোন চাওঁ এইপিনে দিয়ক ঐ এই বল কোন এইটো? বল কোন আৰে তই বুজাই আছোঁ বলচোন ঐ ৱেইট এইপিনে বল কোন আছিল নকওঁ কিয় আৰে মনীষা বয়ফ্ৰেণ্ড আকৌ মনীষাৰ বয়ফ্ৰেণ্ড তই কেনেকৈ চিনি পালি আৰে এইটো চা অঁ তাকেইতো মই দেখা লাগিছিলে বা তই বেলেগ জাচুচ হ'ব পাৰিবি দেই হেই ধেমালি নকৰিবিচোন অ' শ্বিট ঐ সিয়ে হয় ঐ, ৰ! আমি এতিয়া যাব লাগিব বল বোলা পগলা হৈছে নেকি চাবি ঐ কি কৰিম বুলি ভাবিছ ৰ মই এবাৰ এটা জেগাত ট্ৰেকিঙৰ কাৰণে গৈছিলোঁ তাত জেনেৰেলি মানুহ নাহে আমি তাত গৈ মোবাইলটো ৰাখি দিব পাৰোঁ অঁ তাৰপিছত ফোনত পুলিচে মাৰি দিম নাই পুলিচক
পুলিচক মাতিব নোৱাৰোঁ ছোৱালীজনীয়ে নিজেই কৈছে যে পুলিচক মাতিলে তাইৰ লাইফটো ডেঞ্জাৰত পৰিব পাৰে বুলি উই কান টেক ডেট ৰিস্ক আমি কিবা বেলেগ উপায় ভাবিব লাগিব কাক ফোন লগাইছ ৰোহনক কথাখিনি জনাই দিওঁ ৰোহন আৰে মাই অ'কে ফাইন See, that is what matters. Just a second. As most of the critics said it, Kohli might be the number one player now, but he can't match. No, he's betting potentially. The potential? See, What the potential? kind of batting that he does. আৰে কি হ'ল কথা পাতিব নোৱাৰে মেছেজ দিব আহিছে ইমান বিজি নে It's Bharat Ratna. See the number of runs. Guys, I'll be back in a minute. Yeah, that's true. You mean in front of his home crowd? ইমান বিজি আছে নে তুমি মোৰ ফোন ৰিচিভ কৰিবলৈ তোমাৰ ওচৰত টাইম নাই আৰে পাহি মই অফিচত আছো আই মিন এন ইম্পৰ্টেণ্ট মিটিং আই মিন এ ডিছকাশ্যন নিউজ চাইছা নাই চোৱা কি হ'ল ফোনত বুজাব নোৱাৰি তুমি আহিব লাগিব ক'লৈ এই সোণাপুৰ ছাইডত সোণাপুৰ ইমান দূৰ কেনেকৈ যাম মই আৰে আই ট'ল্ড ইউ আই এম ইন দ্য মিডল অফ এন ইম্পৰ্টেণ্ট ডিছকাশ্যন ৰিমেম্বাৰ আচ্ছা শুনা মই লাঞ্চ টাইমত ওলাব পাৰিম অ'কে ফাইন আৰে হেল্ল' মানে সি এতিয়া আহিবনে এই সি নহ'লে হ'ব তই আছ নহয় ইয়াতে এৰিম নে মোবাইলটো নাই নাই আগত এটা ৰেলৱে ট্ৰেক আছে সেইটো পাৰ হ'ব লাগিব ব'ল দুখ পালি নেকি নাই মুকি আৰু অলপে দূৰ আছে ব'ল এই লাগিছে নাই ফোন লাগিছে এক মিনিট হেল্ল' এই ৰহ মোক দে এবাৰ হেল্ল' মনীষা আমাৰ লগতে আছে তাইৰ একো হোৱা নাই আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোক ক'ত আমি পাইছোঁৱেই আৰু আপোনালোকক মই এড্ৰেছটো টেক্সট কৰি দি আছোঁ আপোনালোকে আহি লৈ ল'বহি ঐ মোবাইলটো পাই যাম চাগে বঢ়িয়া এড্ৰেছটো টেক্সট কৰিছে পিছে এই কি কৰা যায় বছৰ ক'ত তহঁত যা মই এইক চাই আছো ঐ এইফালে আহ এই তই কি কৰি আছ চাৰিটো বন্ধ কৰ ৰ'দো নাই বৰষুণো নাই এই গুৰুহত ফোনটো পালি নে নাই ফোনটো পালোঁ বুলিয়ে ধৰক অলপ পাছতে আপোনাৰ ওচৰলৈ গৈ আছোঁ তেনেহ'লে ছোৱালীজনী ৰাখি আৰু লাভ নাই নিউজত গোটেই হাল্লা কৰি আছে আৰু চাবি ছোৱালীজনী ডেড বডি যাতে কোনে বিচাৰি নাপায় আৰে আপুনি একো চিন্তা নকৰিব চব হৈ যাব খালি আমাৰ পে'মেণ্টটো আৰে প্ৰথমতে মোবাইল দে তাৰপিছত পইচা লগে লগে পাবি দে সোনকালে কৰ ঠিক আছে সোনকালে মই ঠিকনা লগাই দিওঁ বল সোনকালে মোবাইলটো ইয়াতেই এৰি দিওঁ তাতে লৈ ল'ব আমি গৈ থাকোঁ ব'ল ইয়াত ৰখা ঠিক নহ'ব ব'ল বা ইহঁতো কম নহয় বে ক'লৈ মাতিছে চানা আবে ব'ল মোবাইলটো পালে হ'ল বাছ চলি ব'ল কি হ'ল কোনোবা আহিছে ব'ল
এইখিনি লগত হ'ব লাগে আৰে ৰঞ্জিত তই ইয়াত কি কৰি আছ দেখিছ ইয়াৰ বাইক দেখিয়ে গম পাইছিলোঁ মই তেনেহ'লে গাড়ীখন যে দেখিছোঁ কোনে আনিছে ঐ তোৰ লগত আৰু কোনোবা আহিছে নেকি নাই মই এটা কাৰোবাক ফ'ল' কৰি আহিছোঁ এই ৰ মোৰ কনফিউজন হৈ আছে মোবাইলটো তোৰ লগত আছেনে নাই মোবাইল তহঁতে কি মনীষা মোবাইলৰ কথা কৈ আছ নেকি অঁ তই নাজানো নেকি আৰে বছেতো অৰ্ডাৰ দিছিল তাইক কিডনেপ কৰাৰ কোন পাপাই আৰে তই কি নজনা ভাও ধৰি আছ হা তই গম নাপাৱ নেকি তোৰ বাপেৰৰ এগেইনষ্টত তাই এভিডেঞ্চ গোটাই আছিলে অ বে পুৰা 15 কোটি টকা খুজিছিল হাৰামিজনীয়ে চিধা টপকাই দিলোঁ চালা ইয়াৰ কি হ'ল আৰে ৰঞ্জিত ঠিকেই আছ তো ৰঞ্জিত কোনটোৱে মাৰিলি তাইক তিনিটা মিলিয়ে টৰ্চাৰ কৰিলোঁ আমি বহুত কৰিলোঁ বে কিন্তু মাৰিলোঁ ময়ে আৰে ৰঞ্জিত চালা কুকুৰ তাই মোৰ লাইফ আছিল চা ৰঞ্জিত আমাৰ ভুল একো নাই আমি গম পোৱা নাছিলো যে তাই যে তোৰ গাৰ্লফ্ৰেণ্ড হয় মই তোৰ দেউতাৰহে কৈছিল তাইক মাৰিবলৈ তহঁত কোনো বাচি নাযাওঁ সেই বুঢ়াটোকো নেৰো মই প্লিজ ৰঞ্জিত আমি গম পালে তেনেকৈ নহ'লে গুলি কৰি দিম ৱেইট প্লিজ 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 গুলি নামাৰিব প্লিজ গুলি নামাৰিব আচ্ছা তই আছিলি আৰু কোন আছে তোৰ লগত নাই নাই মোৰ লগত কোনো নাই মই অকলে আছোঁ মানে তই কথা পাতিছিলি তাইৰ লগত অঁ মই পাতিছিলোঁ ঠিক আছে মোবাইলটো দে ভালে ভালে নাই মোবাইলটো মই পেলাই দিলোঁ মোবাইলটো মোৰ লগত নাই আবে মিছা কথা নকবি নহ'লে গুলি কৰি দিম প্লিজ মই কেনে ফোন কৰিছে প্লিজ নেমাৰিব প্লিজ তাগত কোনো ৰুম নাই প্লিজ নেমাৰিব প্লিজ নেমাৰিব ৰ'ব মই জানো ফোন কৰিছে পাথৰটো ওপৰতে আছে পাথৰ ক'ৰ পাথৰ এই অলপ আগলৈ গ'লে পাব প্লিজ ঠিক আছে প্লিজ তেতিয়াহ'লে তহঁত দুটাৰে কাম নাই এতিয়া তহঁত দুটাই মোৰ Thank God. See, those are not the numbers that we are looking for in this quarter, okay? Wait. ব্ৰেকিং নিউজত আপোনালোকে এয়া দেখিবলৈ পাইছে যে সাংবাদিক মনীষা শইকীয়াই তোলা ভিডিঅ'টো ইতিমধ্যে উদ্ধাৰ কৰা হৈছে কোনো অচিনাক্ত ব্যক্তিয়ে ইউটিউবৰ জৰিয়তে গোপনভাৱে এই ভিডিঅ' আপলোড দিছে আৰু এই ভিডিঅ' সমগ্ৰ অসমতে ভাইৰেল হৈ গৈছে তই মোৰ কাৰণে মৰিব কিয় ওলাইছিলি সেই গুণ্ডাটোৱে তোক গুলিয়াই দিয়া হ'লে ফোনটো ৰিচিভ কৰি ল নেকি নাই মন নাই কিয় তহঁতৰ কিবা কাজিয়া হ'ল নেকি নাই আমাৰ ব্ৰেকআপ হ'ল কি কেতিয়া এই ভিডিঅ'ত বিশিষ্ট এমএলএ গজেন্দ্ৰ পাঠক খোজ লৈ থকা অৱস্থাত ধৰা পৰিছে আৰক্ষীয়ে ইতিমধ্যে সাংবাদিক What a waste, man. Whoever did this is a real fool, you know? Yeah. এনেকুৱা ভিডিঅ' কোনোবাই ফ্ৰীত আপলোড দিয়ে নেকি তাকো ইউটিউবত মই ইয়াৰ জেগাত হোৱাহেঁতেন এই এম এল এ কৰাপ্টেড এম এল এটোৰ পৰা ইমান পইচা খেৰালো হয় পুৰা কোটি কোটি পইচা লুটিলো হয় তাৰ পৰা Yeah, man, me too. মানে ৰোহনক এতিয়ালৈ কোৱা নাই কথাখিনি মানে কাকোৱে কোৱা নাই তোকে ফাৰ্ষ্ট কৈছোঁ তই ফোনটো ৰিচিভ কৰি ল নেকি ফোনটো চাইলেণ্ট কৰি দিওঁ আমাৰ মাজত আৰু কাৰো ডিষ্টাৰ্বেঞ্চ নালাগে এক ছেকেণ্ড নেক্সট মান্থ তোৰ বিয়া মনত আছে নহয় আৰু এতিয়া তই ব্ৰেকআপৰ কথা কৈছ হোৱাটছ গোয়িং অন হোৱাটছ ৰং উইথ ইউ মৰম নাথাকিলে এনেই এইবোৰ ৰিলেশ্যনশ্বিপৰ একো ভেলু নাই মই এতিয়াহে বুজিছোঁ এনেকুৱা ভেলুবল এছেট কোনোবা আপলোড দিয়ে নে এইটো এটা ভেলুবল ভিডিঅ' ন अरे यार अभी का टाइम ये कॉमन हो गया है अभी तो कितना Guys, I'll be back in a moment, okay? টিল ইয়াৰ अरे यार बहुत कॉमन हो गया मैं कुछ दिन पहले ही অ'কে চ' তই এতিয়াও থেংক ইউ অ'কে কচোন কি কৈ আছিলি তই কি এতিয়া বুজা নাই না আৰে
তোক এতিয়া অফিচিয়েলি মই প্ৰপ'জ কৰিব লাগিব তেতিয়াহে বুজি পাবি নেকি মেবি আই ডোণ্ট মাইণ্ড পিছে তই মোক ৰ'জ এটা দিলে বেছি ভাল হয় আংকিল লাগি যাব মই বুজিছোতো তই কি ক'বলৈ বিচাৰিছ আৰে তইতো জানই ন মই তোক কিমান ভাল পাওঁ সেইটো আৰু সুধিবলগীয়া কথা নেকি তই মোক যিটো ষ্টাইলত কথাখিনি বুজাবলৈ গলি সেইটো চায়ে মোৰ হাঁহি উঠিল আৰু এটা জমনি কথা কি জান এমএলএ গজেন্দ্ৰ পাঠক জড়িত হৈ আছে বুলি সন্দেহ কৰা হৈছে আমি আপোনালোকক আৰু নতুন নতুন